পদ্মশ্ৰী যামিনী কৃষ্ণমূৰ্তি তলত উল্লেখিত কোনবিধ নৃত্যৰ বাবে বিখ্যাত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাৰত নাট্যম, অপশ্যন বি দিয়া আছে কথক, অপশ্যন চি দিয়া আছে মণিপুৰী, অপশ্যন ডি দিয়া আছে সত্ৰীয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত নাট্যম। পদ্মশ্ৰী যামিনী কৃষ্ণমূৰ্তি ভাৰত নাট্যম নৃত্যৰ বাবে বিখ্যাত। অৰুণাচল প্ৰদেশৰ মনপা, খামতি আদি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে নতুন বৰ্ষৰ আৰম্ভণিতে সুখ শান্তি কামনা কৰি কোনটো উৎসৱ পালন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লোচাৰ, অপশ্যন বি দিয়া আছে লহৰি, অপশ্যন চি দিয়া আছে চিগমু, অপশ্যন ডি দিয়া আছে ৱাংগালা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লোচাৰ। অৰুণাচল প্ৰদেশৰ মনপা, খামতি আদি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে নতুন বছৰৰ আৰম্ভণিতে সুখ শান্তি কামনা কৰি লোচাৰ উৎসৱ পালন কৰে। তলত উল্লেখ কৰা কোনটো অন্ধ্ৰপ্ৰদেশৰ চৰকাৰী নৃত্য হিচাপে স্বীকৃত সাংস্কৃতিক নৃত্য? এটা চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মণিপুৰী নৃত্য, অপশ্যন বি দিয়া আছে সত্ৰীয়া নৃত্য, অপশ্যন চি দিয়া আছে কুচিপুড়ি নৃত্য, অপশ্যন ডি দিয়া আছে ভাৰত নাট্যম। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুচিপুড়ি নৃত্য। কুচিপুড়ি নৃত্য হৈছে অন্ধ্ৰপ্ৰদেশৰ চৰকাৰী নৃত্য হিচাপে স্বীকৃত সাংস্কৃতিক নৃত্য। মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰো জনগোষ্ঠীৰ লোকসকলে তলৰ কোনটো উৎসৱ পালন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পোংগল, অপশ্যন বি দিয়া আছে মিমকুট, অপশ্যন চি দিয়া আছে চিগমু, অপশ্যন ডি দিয়া আছে ৱাংগালা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৱাংগালা। মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰোসকলে ৱাংগালা উৎসৱ পালন কৰে। তলত উল্লেখ কৰা কোনটো ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ লোকসকলে পালন কৰা বসন্ত কালৰ এক লোক উৎসৱ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হৰহুল, অপশ্যন বি দিয়া আছে লোচাৰ, অপশ্যন চি দিয়া আছে ৱাংগালা, অপশ্যন ডি দিয়া আছে চিগমু। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হৰহুল। হৰহুল হৈছে ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ লোকসকলে পালন কৰা বসন্ত কালৰ এক লোক উৎসৱ। হৰহুল উৎসৱ ভূমিজ আৰু মুণ্ডাসকলৰ মাজত কি বুলি জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বাহা পৰৱ, অপশ্যন বি দিয়া আছে হাৰি বংগা, অপশ্যন চি দিয়া আছে হালধি কুমকুম, অপশ্যন ডি দিয়া আছে হোলিকা দহন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হাৰি বংগা। হৰহুল উৎসৱক ভূমিজ আৰু মুণ্ডাসকলৰ মাজত হাৰি বংগা নামেৰে জনা যায়। ৱাংগালা উৎসৱ ভাৰতৰ লগতে তলত দিয়া কোনখন দেশত থকা মৈমনছিঙীয়াসকলেও পালন কৰে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শ্ৰীলংকা, অপশ্যন বি দিয়া আছে পাকিস্তান, অপশ্যন চি দিয়া আছে চীন, অপশ্যন ডি দিয়া আছে বাংলাদেশ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বাংলাদেশ। ৱাংগালা উৎসৱ ভাৰতৰ লগতে বাংলাদেশত থকা মৈমনছিঙীয়াসকলেও পালন কৰে। তলত উল্লেখ কৰা কোনটো উৰিষ্যাৰ পৰম্পৰাগত উৎসৱ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰজ পৰ্ব, অপশ্যন বি দিয়া আছে হৰহুল, অপশ্যন চি দিয়া আছে চিগমু, অপশ্যন ডি দিয়া আছে লোচাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰজ পৰ্ব। ৰজ পৰ্ব হৈছে উৰিষ্যাৰ পৰম্পৰাগত উৎসৱ। উৰিষ্যাৰ ৰজ পৰ্ব উৎসৱ কেইদিনীয়াকৈ পালন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে এদিনীয়া, অপশ্যন বি দিয়া আছে তিনিদিনীয়া, অপশ্যন চি দিয়া আছে 5 দিনীয়া, অপশ্যন ডি দিয়া আছে 10 দিনীয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তিনিদিনীয়া। উৰিষ্যাৰ ৰজপৰ্ব উৎসৱ তিনিদিনীয়াকৈ উদযাপন কৰা হয়। 11 নম্বৰৰ প্ৰশ্নটো হৈছে ৱাংগালা উৎসৱটো কিহৰ ভিত্তিত উদযাপন কৰা উৎসৱ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কৃষি, অপশ্যন বি দিয়া আছে বসুমতী পূজন, অপশ্যন চি দিয়া আছে ধৰ্মীয়, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৃষিভিত্তিক। ৱাংগালা উৎসৱটো কৃষিভিত্তিত উদযাপন কৰা উৎসৱ। অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ অধিকাংশ লোক কোন জনগোষ্ঠীৰ?
ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আদি জনগোষ্ঠী, অপশ্যন বি দিয়া আছে নোক্তে জনগোষ্ঠী, অপশ্যন চি দিয়া আছে নিচি জনগোষ্ঠী, অপশ্যন ডি দিয়া আছে আপাতানি জনগোষ্ঠী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নোক্তে জনগোষ্ঠী। অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ অধিকাংশ লোক নোক্তে জনগোষ্ঠী। আদি আৰু গাল অৰুণাচল প্ৰদেশৰ কোনখন জিলাত ব্যৱহৃত মূল ভাষা? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তিৰাপ, অপশ্যন বি দিয়া আছে চাংলাং, অপশ্যন চি দিয়া আছে পশ্চিম চিয়াং, অপশ্যন ডি দিয়া আছে পশ্চিম কামেং। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পশ্চিম চিয়াং। আদি আৰু গাল অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাত ব্যৱহৃত মূল ভাষা। তলত উল্লেখ কৰা কোনটো গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা এটা প্ৰধান উৎসৱ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লোচাৰ, অপশ্যন বি দিয়া আছে ৱাংগালা, অপশ্যন চি দিয়া আছে চিগমু, অপশ্যন ডি দিয়া আছে লোহৰি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিগমু। চিগমু হৈছে গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা এটা প্ৰধান উৎসৱ। তলত দিয়া কোনগৰাকী তেলেগু থিয়েটাৰৰ জনক? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পুল্লায়ক তেলেগু, অপশ্যন বি দিয়া আছে অভিৱৰ্তন তেলেগু, অপশ্যন চি দিয়া আছে চেহনাই তেলেগু, অপশ্যন ডি দিয়া আছে শচীন তেলেগু। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পুল্লায়ক তেলেগু। পুল্লায়ক তেলেগু হৈছে তেলেগু থিয়েটাৰৰ জনক। অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নৃত্য তলত উল্লেখ কৰা কোনখন জিলাৰ পৰা উৎপত্তি হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আদিলাবাদ, অপশ্যন বি দিয়া আছে পূব গোদাবৰী, অপশ্যন চি দিয়া আছে মেডক, অপশ্যন ডি দিয়া আছে কৃষ্ণা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কৃষ্ণা জিলা। অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নৃত্য কৃষ্ণা জিলাৰ পৰা উৎপত্তি হৈছে। হৰ্ণবিল উৎসৱ প্ৰতি বছৰৰ কোনটো মাহত উদযাপন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জানুৱাৰী, অপশ্যন বি দিয়া আছে এপ্ৰিল, অপশ্যন চি দিয়া আছে জুলাই, অপশ্যন ডি দিয়া আছে ডিচেম্বৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডিচেম্বৰ। হৰ্ণবিল উৎসৱ প্ৰতি বছৰৰ ডিচেম্বৰ মাহত উদযাপন কৰা হয়। 18 নম্বৰ প্ৰশ্নটো হৈছে হিন্দু কেলেণ্ডাৰৰ অনুসৰি চিগমু উৎসৱ কোন মাহত পালন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বহাগ মাহত, অপশ্যন বি দিয়া আছে আহাৰ মাহত, অপশ্যন চি দিয়া আছে ভাদ মাহত, অপশ্যন ডি দিয়া আছে ফাগুন মাহত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফাগুন মাহত। হিন্দু কেলেণ্ডাৰ অনুসৰি চিগমু উৎসৱ ফাগুন মাহত পালন কৰা হয়। তলত উল্লেখ কৰা কোনটো মণিপুৰৰ নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপন কৰা এক উৎসৱ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লোহৰি, অপশ্যন বি দিয়া আছে লুঙাইনি, অপশ্যন চি দিয়া আছে হৰ্ণবিল উৎসৱ, অপশ্যন ডি দিয়া আছে ৱাংগালা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লুঙাইনি। লুঙাইনি হৈছে মণিপুৰৰ নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপন কৰা এক উৎসৱ। লুঙাইনি উৎসৱত কোন চনৰ পৰা মণিপুৰৰ ৰাজ্যিক ছুটিৰ দিন ঘোষণা কৰা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1988 চনৰ পৰা, অপশ্যন বি দিয়া আছে 1999 চনৰ পৰা, অপশ্যন চি দিয়া আছে 2001 চনৰ পৰা, আৰু অপশ্যন ডি দিয়া আছে 2007 চনৰ পৰা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1988 চনৰ পৰা। লুঙাইনি উৎসৱত মণিপুৰত 1988 চনৰ পৰা ৰাজ্যিক ছুটিৰ দিন হিচাপে ঘোষণা কৰা হৈছিল। উত্তৰ পূব ভাৰতৰ ক'ত হৰ্ণবিল উৎসৱ পালন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অসম, অপশ্যন বি দিয়া আছে মেঘালয়, অপশ্যন চি দিয়া আছে মণিপুৰ, অপশ্যন ডি দিয়া আছে নাগালেণ্ড। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?